শ্বহীদ প্ৰণামো তোমাক সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ নিশ্চয় সকলোৱে ভালে আছে। নৱনিৰ্মাণ আৰু নৱ উদ্বোধন কৰা এয়া বৰ্তমান শ্বহীদ স্মাৰকত আমি উপস্থিত আছোঁ আৰু এয়া প্ৰথম মূল প্ৰৱেশদ্বাৰটো এইটো আৰু আমি আগলৈ যাই আছোঁ। প্ৰথমতে আমি জোতা চেণ্ডেল খুলি ল'লোঁ। ইয়াতে আমি ভিতৰলৈ প্ৰৱেশ কৰিম। আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়া আমাৰ অসমৰ মানচিত্ৰ ইয়াতে আছে, দেখুৱাইছোঁ। জয় আই অসম বুলি আৰম্ভ কৰিছোঁ। আহক আমি ওপৰলৈ যাওঁ। অসম আন্দোলনত শ্বহীদ হোৱা 860গৰাকী সংগ্ৰামী বীৰৰ ওপৰত এই বৰাগৰ পাৰ্কখন স্মৃতিত তেখেতসকলক অৰ্পণ কৰা হৈছে। খিলঞ্জীয়া অসমীয়াৰ মানুহৰ অধিকাৰৰ প্ৰতি তেখেতসকলে প্ৰাণ আহুতি দি অৰিহণা দিছিলে। সেই শ্বহীদসকলৰ সন্মানত এই বৰাগৰ পাৰ্কখন উদ্বোধন কৰা হৈছে। এয়া বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কলকমলেৰে এই বৰাগৰ পাৰ্কখন উদ্বোধনী হৈ গৈছে কিছু মাহ আগতে। মানে আহক চাওক, মই আহিলোঁ আজি চাবলৈ, মই চাব বুলি আশা কৰিছোঁ। আৰু এয়া বৰ্তমান মই ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াতে যিবিলাক নিউজ কাকতত ধৰি লওক অসম আন্দোলনৰ প্ৰতি এইবিলাক উঠিছিল, এইবিলাক ইয়াতে আছে। আছাম ট্ৰিবিউনে হওক আৰু বহুত এইবিলাক ফটো আছে। আপোনালোকে আহক চাওক, সকলো কথা গম পাব অসম আন্দোলনৰ বিষয়ে। কেনেকুৱা লাগিছে আমাৰ ক'ব? কেনেকুৱা লাগিছে কোনোবা এজন কৈ দিলে ভাল হয়। আমাৰ জেঠীমা আছে, কিবা ক'ব আমাৰ কেনে লাগিল আজি আহি শ্বহীদ স্মাৰকখন চাই কেনে লাগিছে? এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সকলোৰে মামা, চিনি পাই সকলোৱে, তেখেতৰ আৰু নৰেন্দ্ৰ মোদীৰ কলকমলেৰে ধুনীয়াকৈ উদ্বোধন কৰা হৈছে। এয়াই কিছু স্মৃতি তেখেতৰ ইয়াতে থৈ দিছে, আপোনাক দেখুৱাইছোঁ মই। শ্বহীদ স্মাৰকখন আপোনাক বিপৰীত ক'লোঁ আৰু বৰ্তমান মই হৰজিত শ্বহীদ স্মাৰকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।